So hello everyone, আপোনাৰ সকলোকে হেল্পিং এগ্ৰো আসাম ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিব গৈ আছোঁ ডিফাৰেন্স বিটুইন VBSc এণ্ড VFA। সো VBSc মানে হ'ল বেচেলৰ অফ ভেটেৰিনাৰী সায়েন্স আৰু VFA হ'ল ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্ট। সো VFA পঢ়িলে আপোনালোকে কি ডিগ্ৰী পাব আৰু VBSc পঢ়িলে আপোনালোকে কি ডিগ্ৰী পাব, VFA ৰ কিমান বছৰৰ কোৰ্স আৰু VBSc কিমান বছৰৰ কোৰ্স, ইয়াৰ ওপৰত কমপ্লিট ডিটেইলছ আপোনালোকক দিব গৈ আছোঁ। আৰু VBSc পঢ়িলে আপোনালোকে কি জব পাব বা VFA পঢ়িলে আপোনালোকে কি জব পাব সম্পূৰ্ণ কথাখিনি আজিৰ ভিডিঅ'ত জনাব গৈ আছোঁ। সো ভিডিঅ'টো বহুত ইনফৰ্মেটিভ হৈ গৈ আছে, ভিডিঅ'টো সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিব। সো যদি আপোনালোকে VFA ত এডমিশ্যন ল'ব বিচাৰিছে তেনেহ'লে HS আপোনালোকে সায়েন্স ষ্ট্ৰীমৰ পৰা পাছ কৰিব লাগিব আৰু মিনিমাম এটা পাৰ্চেণ্টেজ থাকিব লাগিব, তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। সো তাৰ কাৰণে মই ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকক লিংকটো দি দিম, তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব 2025 ৰ কাৰণে। মানে আসামত 200 সিট ভ্যাকেন্সি ওলাইছে। সো কেটেগৰি ওয়াইজ কিমানটা সিট ভ্যাকেন্সি ওলাইছে হেতু মই প্ৰিভিয়াস ভিডিঅ'ত কৈছো, ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো থাকিব, আপোনালোকে চাই ল'ব পাৰিব। সো VFA ৰ কাৰণে কোনোবা ষ্টুডেণ্ট যদি এডমিশ্যন ল'ব বুলি ভাবিছে তেনেহ'লে তেওঁলোকে এপ্লাই কৰিব পাৰিব। তাৰ এডমিশ্যন ফিটো ফ্ৰীলি দিয়া হোৱা আছে। সো নেক্সট আপোনালোকক জনাব বিচাৰিম যে VBSc মানে কি। VBSc মানে হ'ল বেচেলৰ অফ ভেটেৰিনাৰী সায়েন্স। সো VBSc টো টোটেল 5.5 বছৰৰ কোৰ্স হয়। সো আপোনালোকে যদি VBSc টো কৰে দেন আপোনালোকে UG কৰাৰ পিছত আপোনালোকৰ নামৰ আগত ডক্টৰটো লাগিব। সো অসমত যদি কোনোবা ষ্টুডেণ্টে VBSc পঢ়িব বুলি ভাবিছে তেনেহ'লে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা CET এক্সাম, কমন এন্ট্ৰেন্স টেষ্ট, সো এই এক্সামটো দি কিনে আপোনালোকে এডমিশ্যন ল'ব পাৰিব। সো কমন এন্ট্ৰেন্স টেষ্টৰ ফৰ্ম ফিল আপৰ লাষ্ট ডেট 15 জুন আছিলে। সো এইটো বছৰৰ কাৰণে ফৰ্ম ফিল আপৰ ডেটটো অলৰেডি খতম হৈ গৈছে। সো যোনবিলাক ষ্টুডেণ্টে ভাবিছে যে 2025ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি CET দিব আৰু ফৰ্ম ফিল আপটো কৰিছে, সো তেওঁলোকে ভালদৰে পঢ়িলে VBSc ত এডমিশ্যনটো ল'ব পাৰিব। সো ইয়াৰ কাৰণে দুটা কলেজ আছে অসমত, এটা হ'ল কলেজ অফ ভেটেৰিনাৰী সায়েন্স খানাপাৰা, এটা হ'ল লখিমপুৰ কলেজ অফ ভেটেৰিনাৰী সায়েন্স। সো ইয়াৰ কাৰণে আপোনালোকৰ অলপ মাৰ্কছটো বেছি লাগে, কাৰণ কাট অফটো অলপ হাই যায় ভেটেৰিনাৰীৰ কাৰণে। মেক্সিমাম ষ্টুডেণ্টে ভেটেৰিনাৰীত এডমিশ্যন ল'ব বিচাৰিছে, সো সেইকাৰণে কাট অফটো অলপ হাই যায়। সো তাৰ কাট অফটো কিমান লাগে সো এইটো নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম। সো এতিয়া আপোনালোকে গম পাইছে ডিফাৰেন্স বিটুইন VBSc আৰু VFA। সো আপোনালোকে যদি VBSc পঢ়ে তেনেহ'লে ডক্টৰেট ডিগ্ৰী পাব আৰু আপোনালোকৰ আণ্ডাৰত VFA কাম কৰিব। সো VFA হ'ল ফিল্ড এছিষ্টেণ্ট। সো ভেটেৰিনাৰী ডক্টৰৰ আণ্ডাৰত VFA কাম কৰে। সো আই থিংক আপোনালোকৰ ডাউটটো ক্লিয়াৰ হৈছে VFA আৰু VBSc কি হয়। সো ইয়াৰ ওপৰত যদি কিবা ডাউট থাকে আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিব পাৰিব। সো আজিৰ কাৰণে ইমানখিনি আছিলে। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিব।